আপোনালোকৰ মই আগতে যিখন ভিডিঅ' বনাইছিলোঁ আপোনাৰ 29 তাৰিখ ৰি ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয় এক্সচেঞ্জ কাৰ্ডখন লাষ্ট ডেট আছিল 29 তাৰিখ সেই ডেটখন কেনেকৈ আপডেট হ'ল নে কি হ'ল সেইটো বিষয়ে আজি এইটো ভিডিঅ'ত জনাম আপোনালোকে চাওক ফ্ৰেণ্ড এইখন চেনেলত আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ লাষ্ট ডেট 29 তাৰিখ বুলি কেনেকৈ এপ্লাই কৰিব সকলোখিনি ডিটেইলছ এইটো ভিডিঅ'ত দেখাই দিছিলোঁ যদি এইটো ভিডিঅ' চোৱা নাই এতিয়া চাই লওক আৰু লগতে আজি এইটো ভিডিঅ'ত জনাম যে লাষ্ট ডেটটো আপডেট হ'ল না কি হ'ল সেইটোৰ বিষয়ে জনাম ফাৰ্ষ্টত আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব যাই কিনে সেৱা সেতু লিখি দিব সেৱা সেতু লিখি সার্চ মারি দিব সার্চ করার লগে লগে এখন ওয়েবসাইট আহিব সেৱা সেতু আসাম গভ.in এখন ওয়েবসাইটত অহাৰ লগে লগে ইয়াত চাওক এটা নোটিশ দিছে গভৰ্ণমেণ্টৰ পৰা নোটিশ ইয়াত চাওক ৰি ৰেজিষ্ট্ৰেশ্যন এমপ্লয় এক্সচেঞ্জৰ যিখন সাৰ্ভিস আছিল এইখন ওয়েবসাইটখন ডাউন হোৱাৰ বাবে আপনি 29 তাৰিখৰ পিছতো আপোনালোকে কৰিব যিসকলে 29 তাৰিখৰ আগত কৰিলে সেইসকলতে কৰিলে যদি কৰা নাই এতিয়ালৈকে তো 29 তাৰিখৰ পিছতো কৰিব পাৰিব এইটো ডেটখন এতিয়ালৈকে দিয়া নাই আপোনালোকে যদি এপ্লাই কৰা নাই তেন্তে 29 তাৰিখৰ পিছতো আপোনালোকে এমপ্লয় এক্সচেঞ্জ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তো ফ্ৰেণ্ড কেনেকৈ কৰিব ডেসক্ৰিপশনত মই ভিডিঅ লিংক দি দিম হেতুৰ পৰা চাই আপোনালোকে কেনেকৈ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব হেতু কৰি ল'ব পাৰিব তো আজি এইটো ভিডিঅ'ত এইখিনি জনাবলগীয়া আছিল যে আপোনালোকৰ লাষ্ট ডেটখিনি আপডেট কৰি দিয়া হ'ল আনলিমিটেড আপুনি যিমান দিনলৈকে 29 তাৰিখৰ পিছত কৰিব বিচাৰে কৰিব পাৰে তো যদি ইয়াৰ ৰিলেটেড কোনো আপডেট পাব বিচাৰে তেন্তে তলত দিয়া সাবস্ক্রাইব বাটনত ক্লিক কৰি সাবস্ক্রাইব কৰি ৰাখিব এইখন চেনেল ইয়াৰ ৰিলেটেড যিকোনো আপডেট এইটো চেনেলত পাই যাব তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে থ্যাঙ্কস ফৰ ওয়াচিং